সঞ্চালক মহোদয় তথা বিদ্যালয়ৰ সঞ্চালিকা মহোদয়, আমাৰ মডাৰ্ণ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহোদয়, প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰী ৰুকুমণি বৰা বাইদেউ, লগতে আমাৰ সহকৰ্মী সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মই আজি বিশেষকৈ মডাৰ্ণ জাতীয় বিদ্যালয়ৰ নৱাগত তথা বাৰ্ষিক উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে উপস্থিত সমূহ আমাৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলোলৈকৈ শুভেচ্ছা দিলোঁ। তেখেতসকলেও অতি কষ্ট কৰি আহি পেলাই আমাক আজি অনুপ্ৰাণিত কৰিছে। মই প্ৰথমে অনুষ্ঠানৰ লগত জড়িত থাকিয়ে মই দুআষাৰ ক'বলৈ ওলাইছোঁ। এইখন বিদ্যালয়ৰ ময়ো অতি পুৰণিৰে ইয়াতে কৰ্মকৰ্তা। মোৰ যেনেকৈ বাইদেৱে আজি অনুভৱ কৰিলে, লুকুমণি বাইদেৱে প্ৰকাশ কৰিলে যে মই ইয়াৰ পৰা ওলাই গ'লেই আকৌ আহিবলৈ বেয়া লাগে, কিজনী মোৰ মনটো বেয়া লাগি যায়, মই ইয়াতে আকৌ সোমাবলৈ মন যায়। একেবাৰে সঁচা কথা, বৰ ধুনীয়া কথা এটা কৈছে। মাজতে ময়ো এই বিদ্যালয়ৰ পৰা 4 বছৰ অকণ আঁতৰত আছিলোঁ মোৰ বিশেষ প্ৰব্লেম এটাৰ কাৰণে। কিন্তু তাৰপিছত আকৌ আনোৱাৰ মেমে মোক গৈ পেলাই ক'লে যে আপুনি আহক, অকণমান সময় দিলে ভাল পাম। গতিকে মই এনেকুৱা হৈ আছিলোঁ সেইটো সময়ত মোৰ আহিবলৈ মন যায়, কিন্তু মই নিজৰ এটা ব্যক্তিগত সমস্যাৰ কাৰণেহে আহিব পৰা নাছিলোঁ। কিন্তু তথাপিও মই এইখন বিদ্যালয়ত আজি 14 বছৰ হ'ল কাম কৰা। 14 years অলৰেডি হেজ গন। কিন্তু এই 14 yearsৰ এক্সপিৰিয়েঞ্চ মোৰ জীৱনত সদায় থাকি যাব, হয়তো মৃত্যুৰ আগলৈকে থাকিব। আমি সকলোৱে শিক্ষা গ্ৰহণ কৰিলোঁ জীৱনত। সৰুতে আমি ভাবোঁ শিক্ষা গ্ৰহণ কৰিলে ভাল মানুহ হ'ব, ভাল চাকৰি পাব। কিন্তু আজিৰ সমাজত শিক্ষা গ্ৰহণ কৰিলে ভাল চাকৰি পোৱাটো একেবাৰে নাইকিয়া হৈ আহিছে। সেইবুলি আমিতো জীৱনত শিক্ষা গ্ৰহণ কৰিবই লাগিব। আমাৰ শিক্ষা আচল চাকৰি পালেই নহয়, জীৱনত প্ৰত্যেকটো খোজতে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি বিচনালৈ যোৱালৈকে আমাৰ শিক্ষাৰ প্ৰয়োজন। যদি এই শিক্ষা নাথাকে তেনেহ'লে আমি জীৱনত ক'তো আগুৱাই যাব নোৱাৰোঁ। কাৰণ জীৱনটো খুব আমি যেনেকৈ ভাবোঁ তেনেকৈ নহয়। ক'ত কেতিয়া আমাৰ মাজত ঘাত প্ৰতিঘাত আহে আমি এইটো কোনো আগতীয়াকৈ নাজানো। গতিকে সেই ঘাত প্ৰতিঘাতসমূহক নেওচি জীৱনটো পাৰ হৈ যাবৰ কাৰণে আমাক শিক্ষাৰে প্ৰয়োজন। তোমালোককো সেইকাৰণে মোৰ ল'ৰা ছোৱালীক মোৰ ফালৰ পৰাই হওক বা আমাৰ জাতীয় বিদ্যালয় মডাৰ্ণ জাতীয় বিদ্যালয়সমূহ কৰ্মকৰ্তাসকলৰ পৰাই সকলোৱে আমি এটাই কামনা কৰোঁ যে মডাৰ্ণ জাতীয় বিদ্যালয়ৰ পৰা যিসকল ল'ৰা ছোৱালী ওলাই যাবা ভৱিষ্যতে যাতে সকলোৱে সুনাগৰিক হোৱা। হয়তো সকলোৱে গভৰ্ণমেণ্ট চাকৰি নাপাব পাৰা, কিন্তু নিজৰ জীৱনত থিয় হ'ব পৰাকৈ শিক্ষা গ্ৰহণ কৰি আমাৰ ইয়াৰ পৰা ওলাই যোৱা। আমাৰ সেইটোৱে আশীৰ্বাদ সদায় থাকিব। তোমালোকে কেতিয়াবা দেখি পেলাই এষাৰ মাত দিয়া, মেম ভালে আছেনে, সেইটোৱে আমাৰ ডাঙৰ আশীৰ্বাদ। তাতকৈ আমাক একো নালাগে। আমি কাম কৰি কি পাইছোঁ কি নাই পোৱা সেইখিনি আমাক তেতিয়া কেতিয়াও আমাক মনত দুখ দিব নোৱাৰে। যথেষ্ট মডাৰ্ণ জাতীয় বিদ্যালয়ত যিসকল কৰ্মকৰ্তাই কাম কৰি আছে, অৰ্থাৎ তোমালোকক শিক্ষা দি আছে, সেই সকলোৰে মনৰ হয়তো উদ্দেশ্য একেই। কোনো হয়তো নিজকে বৰ ডাঙৰ কিবা এটা পাইছোঁ বুলি ইয়াত কৰা নাই কাম, কিন্তু যিখিনি সন্মান দিছে আমাক এই বিদ্যালয়ৰ কৰ্মকৰ্তাসকলে, সঞ্চালক মহোদয়, সঞ্চালিকা মহোদয়ে যিখিনি আমাক টিচাৰক সন্মান দিছে, গতিকে তেওঁলোকক মই অশেষ ধন্যবাদ। আৰু তেওঁলোকে এটা কথা ক'বই লাগিব, বহুততে হয়তো বহুতে কাম কৰিছে, কিন্তু এইখন বিদ্যালয়ৰ যোনটো সন্মান দিছে এই সন্মান কিন্তু সকলো বিদ্যালয়তে পোৱা নাযায়। যিসকলে হয়তো ইয়াৰ পৰা ওলাই গৈ বেলেগত কাম কৰি আছে তেওঁলোকে অকণমান হ'লেও ভাবিব লাগিব কোনোবা সময়ত যে মডাৰ্ণত যোনটো আমি সন্মান পাইছোঁ সেই সন্মান আমি বেলেগ বিদ্যালয়ত অকণমান হ'লেও কম পাইছোঁ। সেইটো সকলোৱে মিছ কৰিব। হয়তো ইয়াৰ পৰা গৈ পেলাই কোনোবাই আমাৰ টিচাৰে গৈ পেলাই কাইলৈ পৰহিলৈ বেলেগ এটা জব পাব, কোনোবা হয়তো ওলাই যাব। কাৰণ জীৱনটোতো পৰিৱৰ্তন আহিবই, সকলোৱে গোটেই জীৱনটো ইয়াত থাকিবও নোৱাৰে হয়তো।
গতিকে ইয়াৰ পৰা যেতিয়াই যাব তেতিয়াই মডাৰ্ণক মিছ কৰিব গতিকে এইটো কেনেকুৱা এটা অনুভূতি কেনেকুৱা এটা মানে মডাৰ্ণে আমাক দিছে গতিকে এইকাৰণে মই সঞ্চালকসকল দেৱক আৰু বাইদেউক সদায় ধন্যবাদ জ্ঞাপন কৰিম আৰু সদায় কৈ যাম আৰু আমাৰ ইয়াতে পঢ়াই যোৱা মেহবুবুৰ ছাৰ পাত্ৰন যি অধ্যক্ষ আছিলে তেখেতে যিখিনি কষ্ট কৰি স্কুলখনক এটা বেলেগ পৰ্যায়ত থৈ গৈছিলে একেবাৰে সঁচা কথা তেখেত নাইকিয়া হোৱাটো যোৱা বছৰৰ পৰা আনে কি নাজানো মই অনুভৱ কৰিছোঁ মোৰ ব্যক্তিগত ফালৰ পৰাও তেখেতে আমাৰ স্কুলখন বহুত সকলো দিশৰ পৰা আমাক সামৰি ৰাখিছিলে আৰু ল'ৰা ছোৱালীও তেখেতক বহুত মিছ কৰে মই ক্লাছ কৰিবলৈ গ'লে মেহবুব ছাৰৰ কথা সোধে ছাৰ আহাহেঁতেন ভাল আছিলে এবাৰ এই কথাটো যে ল'ৰা ছোৱালীৰ পৰা মই শুনো তেতিয়া মই ভাবোঁ ছাৰৰ অৱদানৰ কথা হয়তো মই ছাৰক বহুত বছৰ লগ পোৱা নাছিলোঁ 2 এবছৰ ছাৰৰ লগত কাম কৰিলোঁ মই মাজত নাছিলোঁ কিন্তু ছাৰক মোৰ ফালৰ পৰা সেই বস্তুটো মোক খুব ভাল লাগে গতিকে আজি লুকুমণি বাইদেৱে ক'লে হয়তো মেহবুব ছাৰেও ক'ৰবাত অনুভৱ কৰে হয়তো এতিয়াও মডাৰ্ণলৈ মনত পৰি সেইকাৰণে আজি আমাৰ মাজত উপস্থিত হৈছে গতিকে তেনেকুৱা এটা অনুভূতি লৈ যাতে আমি সকলো ইয়াৰ পৰা বিদায় হয়তো ল'ব লাগিবই কেতিয়াবা হয়তো চব যাবগৈ কিন্তু সেই অনুভূতিবোৰে আমাক সদায় মনত পেলাব আৰু মই নতুনকৈ অহা আমাৰ যিসকল টিচাৰ সেই সকলোলৈকো মই মৰম যাচিলোঁ তেওঁলোকেও খুব সুন্দৰকৈ কাম কৰি আছে সন্মান দিছে আশা কৰোঁ আমি জাতীয় বিদ্যালয়ৰ শিক্ষকসমূহ কৰ্মকৰ্তাসকলে মিলিজুলি মডাৰ্ণ জাতীয় বিদ্যালয়ক আগুৱাই নিম যিমানখিনি পাৰোঁ জীৱনৰ ইয়াতে দিছোঁ হয়তো দি যাম যেতিয়ালৈকে পাৰোঁ মোৰ সেইটোৱে আশা জাতীয় বিদ্যালয়খন আমাৰ আৰু আগুৱাই যাওক গতিকে সকলোৱে আমাক আশীৰ্বাদ তথা দুৱা কৰিব যাতে আমি আমাৰ আগন্তুক বিদ্যালয়খনক আৰু এটা সুন্দৰ ৰূপ দিব পাৰোঁ গতিকে মই ইয়াতে কৈ সামৰণি কৰিছোঁ আৰু শেষত জুবিন গাৰ্গৰ মই সৰু ল'ৰা ছোৱালীৰ কাৰণে এফাকি গানেৰে মই মোৰ বক্তব্য সামৰণি মাৰিম ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওতে যায় দিন দূৰলৈ হয়নে নহয় গধুৰ বোজা স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি হুৰমুখ কৰি ভাগৰি বিচনাৰ কোলাকে সামৰি হে আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ